সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। আজি হৈছে 14 এপ্ৰিল। 14 এপ্ৰিলৰ সন্ধিয়া খবৰকেইটা আপোনালোকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। ভিডিঅ'ৰ পোনপ্ৰথমে আপোনালোকক সকলোলৈকে ৰঙালী বিহু বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো। আগন্তুক দিনসমূহ আপোনালোকৰ বহুত বেছি ভালদৰে পাৰ হওক, আপোনালোকৰ মনৰ আশা পূৰণ হওক, ভগৱানে সকলোকে ভালে ৰাখক তাৰে কামনা কৰিছো। আজি হৈছে গৰু বিহু। আজি এতিয়া সমগ্ৰ অসমতে আমি দেখা পালো ৰাতিপুৱাৰে পৰা সেইখিনি উখল মাখল পৰিৱেশ, বাপতিসাহোন ৰঙালী বিহু শুভেচ্ছা সেইখিনি আপোনালোকলৈ জনালো। আৰু প্ৰতিজন অসমীয়াই আজি গৰু বিহু পালন কৰিছে, গৰু গা ধুৱাইছে, উলহ মালহেৰে সেইখিনি তো যিখিনি পৰম্পৰা থাকে সকলো ৰীতি নীতিৰে সেইখিনি পালন কৰা দেখা গৈছে। আজি হৈছে গৰু বিহু, কিন্তু এইখিনিতে এটা বহুত বেছি দুখৰ বিষয়। আমি প্ৰথমটো বহাগ এইটো হৈছে জুবিন গাৰ্গবিহীন আমি বহাগ উদযাপন কৰিব ওলাইছোঁ বা কৰিলোঁ। তো বহুত এটা দুখ লগা বিষয়। তো আকৌ এবাৰ বহুত বেছি আপোনালোকলৈ ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দিনবিলাক আপোনালোকৰ ভালে ভালে যাওক। নেক্সটটো খবৰ হৈছে কোনো বহিৰাগতৰ তলত আঁঠু কাঢ়ি অসমীয়া নাথাকে, এনেদৰে মন্তব্য কৰিছে সমীৰণ ফুকন। এতিয়া গুৱাহাটীত যিটো ঘটনা হৈ গ'ল, গুৱাহাটীত যিটো খিলঞ্জীয়া যুৱকক তেনেদৰে বহিৰাগত লোকে মাৰধৰ কৰিলে বা যিটো পৰ্যায় যেনেদৰে সেইখিনি হুলস্থুলীয়া এটা পৰিৱেশ হ'ল যেনেদৰে হ'ল, আৰু ইয়াক লৈ এইখিনি চাৰিওফালে উত্তপ্ত পৰিস্থিতি হৈ আছে। আৰু এই যি পৰিস্থিতিটো সংঘটিত হ'ল, এনেকুৱা ধৰণৰ কাৰ্য হ'ল, তাৰ কথাক লৈ এইখিনিক লৈ মন্তব্য আগবঢ়াইছে যে কোনো বহিৰাগতৰ তলত আঁঠু কাঢ়ি অসমীয়া নাথাকে। সমীৰণ ফুকনে এনেদৰে মন্তব্য কৰিছে। আগন্তুক সময়ত যদি কিবা ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেহ'লে নিশ্চয় কৰা হ'ব। এতিয়া সেয়াৰ ভিডিঅ' আৰম্ভণিতে আপোনালোকক যিহেতু জনাইছিলোঁ জুবিন গাৰ্গবিহীন প্ৰথম বহাগ, জুবিন ক্ষেত্ৰত অনুৰাগী আজি ভিৰ দেখা গৈছে। আৰু আজি জুবিন ক্ষেত্ৰত দিনটো কটালে গৰিমা শইকীয়া গাৰ্গে। তো বহুত এটা দুখ লগা বিষয়। বিশেষকৈ আমি যি সকলোৱে বিচাৰিছিলোঁ প্ৰকৃততে সেই দিনটোত হৈছিলে কি, আচলতে কেনেদৰে হ'বলৈ পালে, আমাৰ সকলোৱে মৰমৰ জুবিনদাৰ কেনেদৰে আমাৰ মাজৰ পৰা হেৰাই গ'ল, সেইখিনি দুখে কিয় আজিও শাস্তি পোৱা নাই, প্ৰকৃত কাৰণটো কি সেইটো আমি সকলোৱে বিচাৰিছিলোঁ। কিন্তু এই যে আমি এনেকৈ এটা বহাগ পাৰ কৰিব লাগিব আৰু সেইটো আমি কল্পনা কৰা নাছিলোঁ। তো এতিয়া কথা হ'ল কি, দুখীয়া শাস্তি পাব লাগে, সেইটোৱে মূল বিষয়। দুখীয়া শাস্তি পাব লাগে, তেওঁ ন্যায় পাব লাগে। এতিয়া দেখা গ'ল জুবিন গাৰ্গবিহীন প্ৰথমটো বহাগ। আজি এইখিনি জুবিন ক্ষেত্ৰত অনুৰাগীৰ ভিৰ দেখা গৈছে। আজি জুবিন ক্ষেত্ৰত বহুত বেছি অনুৰাগীৰ ভিৰ হৈছে। আৰু আজি জুবিন ক্ষেত্ৰলৈ গৰিমা শইকীয়া গাৰ্গ গৈছে, জুবিনদাৰ পত্নী তেওঁ গৈছে বিহু। সেইখিনি কেনেকুৱা এটা পৰিৱেশ তেওঁ সেইখিনি আৰু বিশেষ বহলাই কৰাৰ প্ৰয়োজন নাই। নেক্সটটো খবৰ হৈছে নগাঁও আৰক্ষী বিষয়া জোৱানে উদযাপন কৰিলে ৰঙালী বিহু। তো এতিয়া দেখা গ'ল নগাঁও আৰক্ষী বিষয়া জোৱানসকলে উদযাপন কৰিলে ৰঙালী বিহু। বাপতিসাহোন ৰঙালী বিহুটো আহিছে, তো তেওঁলোকে সেইখিনি ৰঙালী বিহু উদযাপন কৰা দেখা গৈছে। নেক্সটটো খবৰ হৈছে চান্দমাৰীত আৰম্ভ পূব গুৱাহাটী বিহু সন্মিলন কাৰ্যসূচী। তো এতিয়া চান্দমাৰীত দেখা গ'ল আজিৰ পৰা সেইখিনি আৰম্ভ হৈছে পূব গুৱাহাটী বিহু সন্মিলনী কাৰ্যসূচী। আজি প্ৰথম দিনাখনি বিভিন্ন ধৰণৰ তেনেদৰে হুঁচৰি প্ৰতিযোগিতাই কণ শিশুসকলক লৈ এইখিনি তেনেদৰে আৰম্ভ কৰা দেখা যায়। নেক্সটটো খবৰ সেয়াই, বিশেষকৈ বহাগ বুলি কোৱাৰ লগে লগে আমাৰ এই এটা নামেই বহুত বেছিকৈ আহি থাকে। কাৰণ কেলৈ বিহু বুলি কোৱাৰ লগে লগে জুবিনদাৰ অবিহনে এতিয়া সঁচাকৈ বহুত বেছি আমি এতিয়া কেনেকুৱা লাগিছে সেইখিনি বিশেষকৈ আপোনালোকে অনুভৱ কৰিব পাৰিছে। আজি জুবিন ক্ষেত্ৰত অশ্ৰুসিক্ত নয়নেৰে উপস্থিত জুবলি আজি উপস্থিত হৈছে। জুবলি বৰুৱা উপস্থিত হোৱা দেখা গৈছে তাত। তেওঁ সেইখিনি আজি প্ৰথমটো বিহুৰ দিনাখনি এনেদৰে যোৱা দেখা গৈছে। নেক্সটটো খবৰ হৈছে বংগত প্ৰচাৰত অসমৰ মন্ত্ৰী, বিধায়ক আৰু সাংসদ। এতিয়া অসমৰ নিৰ্বাচন হৈ গ'ল, আৰু এতিয়া অসমৰ নিৰ্বাচনৰ পাছত এতিয়া পশ্চিমবংগত এতিয়া সেইখিনি নিৰ্বাচন আছে। আৰু নিৰ্বাচনত বিজেপিয়ে প্ৰচাৰ চলাবৰ বাবে অসমৰ মন্ত্ৰীসকল গৈছে, বিধায়কসকল গৈছে, সাংসদো গৈছে। তাত মুঠৰ ওপৰত যিকোনো প্ৰকাৰে তেওঁলোকে এইবাৰ বিজয় সাব্যস্ত কৰিব লাগে। এইবাৰ সেইখিনিক লৈ তেওঁলোকে সেইখিনি সংকল্পৰে এতিয়া বংগত দেখা গৈছে তেওঁলোকে সেইখিনি কাৰ্যসূচী লোৱা। নেক্সটটো খবৰ হৈছে পৰম্পৰা ৰক্ষা কৰি খোৱাঙৰ চাউলপাৰাতে গৰু গাক ধুৱালে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া। সেইখিনি যি আমাৰ আজি গৰু বিহু যি পৰম্পৰা ৰক্ষা কৰি খোৱাঙৰ চাউলপাৰাতে গৰু গা ধুৱালে, ৰাইজৰ লগত দুই এষাৰ কথা পাতিলে। তো এইখিনি উদযাপন কৰা দেখা গৈছে। নেক্সটটো খবৰ হৈছে আকৌ দেশত হ'ব সমষ্টি পুনৰ নিৰ্ধাৰণ হয়।
বৃদ্ধি হ'ব লোকসভা বিধানসভা আসন 30% হ'ব মহিলা সংৰক্ষণ এইখিনি ক্ষেত্ৰক লৈ আগন্তুক প্ৰক্ৰিয়াখিনি চলি যাব আৰু আগন্তুক এইখিনি প্ৰক্ৰিয়া কিদৰে কেনেদৰে কৰে আগন্তুক সময়ত গম পোৱা যাব এতিয়া কিন্তু আকৌ এইখিনি সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ সম্ভাৱনা আছে আৰু হ'বলৈ গৈ আছে বৃদ্ধি হ'ব লোকসভা আৰু বিধানসভা আসন 30% থাকিব মহিলাসকলৰ বাবে সংৰক্ষণ নেক্সট খবৰ হৈছে হয় সেয়াই আমি প্ৰতিটো ক্ষেত্ৰতে আমি আগবাঢ়িবলৈ যাওঁতে প্ৰতিটো খবৰ ক'বলৈ যাওঁতে একেটা সেইখিনিকে আমাৰ মনলৈ আহি থাকে নিঠৰ বহাগ শূন্য বসন্ত গল্ডিক বিচাৰি বিহুৰ দিনাই জুবিন ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ সেয়াই তো বহুত এটা দুখ লগা পৰিৱেশ হৈছে নেক্সট সময় হৈছে দৰমহা নাই এতিয়া আগন্তুক এতিয়া যি নতুন বছৰ এয়া বিহু আৰম্ভণি হৈছে বিহুৰ সময়তে দৰমহা নাই বিহুৰ ব্যস্ততা এৰি প্ৰতিবাদত নামিল GMCHৰ নিৰাপত্তাৰক্ষী এতিয়া তেওঁলোকে যিখিনি দৰমহা পাব লাগে সেইখিনিও বিহুৰ আগত তেওঁলোকক দিয়া নাই আৰু বাকী তেওঁলোকে যিখিনি সা সুবিধা পাব লাগে সেইখিনিও তেওঁলোকক দিয়া নাই এতিয়া বিশেষকৈ এতিয়া বিহু বুলি কোৱাৰ লগে লগে বিহু আগন্তুক সময়ত তেওঁলোকে ইতিমধ্যে দৰমহা সেইখিনি সোমাই যাব লাগে কিন্তু দৰমহা এতিয়া তেওঁলোকৰ এইখিনি হোৱা দেখা নগ'ল আৰু তেওঁলোকে দৰমহা নাপায় আজি বিহুৰ দিনাখনিয়ে তেওঁলোকে প্ৰতিবাদত নামিল GMCHৰ নিৰাপত্তাৰক্ষী নেক্সট খবৰ হৈছে 20 এপ্ৰিলত কি কৰা হৈছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ঘোষণা কৰিছে বোলে হাই ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ফলাফল দিয়া হ'ব এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েলি ঘোষণা কৰা হোৱা নাই আৰু ইয়াকে লৈ কি কৰা হৈছে যে 20 এপ্ৰিলত যে ফলাফল দিব বুলি এনেকুৱা ধৰণৰ খবৰ এটা ওলাই আছে তো এইখিনি তোমালোকক এইখিনি জনাবলৈ গৈ আছোঁ যিসকলে হাই ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ফলাফল দিছে এতিয়ালৈকে কোনো ধৰণৰ তেনেদৰে ঘোষণা কৰা নাই নিৰ্দিষ্ট তাৰিখ আৰু আগন্তুক সময়ত সেইখিনি ঘোষণা কৰিলে গমেই পাবা তোমালোকে এতিয়ালৈ কোনো ঘোষণা কৰা নাই এইখিনি বহুত বেছি এটা এনেই ধৰণৰ তোমালোকৰ বাবে খবৰবিলাক ওলাই আছে যে এইটো ৰিজাল্ট দিব নিদিব এনেকুৱা ধৰণৰ আগন্তুক সময়ত খবৰ পালে নিশ্চয় জনাম নেক্সট খবৰ হৈছে আশাকৰ্মীসকলক স্কুটি দিয়াৰ কথা এইখিনি প্ৰসংগ যিহেতু উল্লেখ হৈছিলে কেবিনেটত সিদ্ধান্ত হৈছিলে অতি সোনকালে তেওঁলোকে সেইখিনি এতিয়া চৰকাৰ গঠন হোৱাৰ পাছতে তেওঁলোকে সেইখিনি পাবলৈ গৈ আছে দুচকীয়া বাহন স্কুটি পাব আৰু অংগনবাদী কৰ্মী সহায়িকাসকল আশাকৰ্মীসকল ৰন্ধন কৰ্মীসকলক তেওঁলোকক এককালীন দিয়াৰ কথা কৈছিলে এককালীন আগন্তুক সময়ত চৰকাৰ গঠন কৰাৰ পাছতে অতি সোনকালে তেওঁলোকে পাব লাগে পোৱাৰ সম্ভাৱনা আছে পাবই আপোনালোকে নিশ্চিন্ত থাকক আপোনালোকে এই যি এককালীন দিয়াৰ কথা কৈছিলে আৰু লগতে স্কুটি আপোনালোকে সকলোৱে পাবলৈ গৈ আছে কাৰণ কেলৈ এইখিনি দিবই কাৰণ কেলৈ সকলোখিনি সামৰি লোৱা হৈছিলে আৰু নেক্সট খবৰ হৈছে যি বিদ্যালয় প্ৰাধিকৰণ প্ৰক্ৰিয়াক লৈ বা গুৰু দক্ষিণা এইখিনিক লৈ সকলোখিনি যিহেতু বাজেটত সেইখিনি সকলোখিনি ধৰি লোৱা হৈছিলে আৰু বাজেটত ধৰি লোৱাৰ পাছত এতিয়া সকলোখিনি আগন্তুক সময়ত চৰকাৰ গঠনৰ পাছতে আপোনালোকে সকলোৱে পাবলৈ গৈ আছে আৰু এতিয়া আপোনালোকে যদি গুৰু দক্ষিণাত আবেদন কৰা নাই বা আপোনালোকে প্ৰাধিকৰণ প্ৰক্ৰিয়া যদি এইখিনি তেনেদৰে কৰা নাই তেনেহ'লে আপোনালোকে নিশ্চয় আগন্তুক সময়ত কৰি লওক আৰু বহুত বেছি দিন নাই এইখিনি আপোনালোকে অতি সোনকালে যিসমূহ ডকুমেণ্ট দিব লাগে দি মেলি আপোনালোকে অতি সোনকালে এইখিনি কাম কৰি লওক আগন্তুক সময়ত আপোনালোকে সকলোখিনি সুবিধা পাবলৈ গৈ আছে আজি 14 এপ্ৰিলৰ সন্ধিয়া খবৰ এইকেইটা আপোনালোকক জনালোঁ ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে